মাথা আলু বিলাহী হাই হেল্ল' এভৰিৱান ৱেলকাম বেক টু আনাডাৰ ভ্লগ। আশা কৰোঁ আপোনালোকে সকলো ভালেই আছে বুলি। আমিও আছোঁ আৰু ভালে ভালে। আজিৰ ভ্লগটো হৈছে ৰেচিপি ভ্লগ। ৰেচিপিটো হ'ল মাছৰ মাথা, কণী, তেল। আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ ভিডিঅ'টো বনাই, তো এয়া চাই থাকিব আৰু পাৰিলে চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই, কৰিবলৈ নাপাহৰিব। আপোনালোকে ছাপোৰ্ট নকৰিলে আৰু কোনে ছাপোৰ্ট কৰিব। এয়া হৈছে ইৰম্বা বনাবলৈ কাটি থোৱা হৈছে। কাটাটো চাজনাটো বাকলি গুচোৱা নাই, বাকলি নুগুচালে গোটা গোটাকৈ থাকে। এইটো হৈছে মাছৰ মাথা। ভিডিঅ'টো বনাওঁ, চব্জিটো বনাবলৈ আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব দেই। এইটো হ'ল মাছৰ মাথা, ধুই থোৱা হৈছে। নিমখ হালধি দিম এতিয়া, দি কিনে সানিম। এইটো হ'ল ইৰম্বা বনাম। সজনা, আলু, বিলাহী, ৰংচাক বইল হৈ আছে। নিমখ দি দিছোঁ। হালধি নিমখ হালধি দি দিছোঁ, ভালকৈ সানি লওঁ। মাছৰ মাথাখিনি ফ্ৰাই হৈ আছে। আগলৈ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে। কণীখিনি থাকি গৈছিলে, ইয়াত দি দিছোঁ। নিমখ হালধি মিক্স কৰি লৈছোঁ, ফ্ৰাই কৰিম এতিয়া। ইয়াতে বনোৱাতে দিয়া হ'ব। এইটো হৈছে তিতা ভাজি কৰিম। মাছৰ তিতা আনিছিলোঁ, দুনাম পাত, জলকীয়া ফালি দিছোঁ, নহৰু দিছোঁ গোটা গোটাকৈ। মাছৰ তিতা এতিয়া ফ্ৰাই কৰিম, কণী এটা দি, মাথা অকণমান দি। চাই থাকিব আপোনালোকে আগলৈ কেনেকৈ বনাইছোঁ বুলি। ইৰম্বাটো বইল হৈ গ'ল। গৰমে গৰমে ইৰম্বা কৰি ল'ম, তেতিয়াহ'লে বেছি ভাল হয়। আপোনালোকে চাই থাকিব আৰু কেনেকৈ কৰোঁ, চাই আছোঁ আপোনালোকক। শুকান মাছ পুৰা হৈ গ'ল। এতিয়া ধুই ল'ম অকণমান। মৰম মেটপা কৰিছে এতিয়া দিয়ে। শুকান মাছ আৰু জলকীয়াখিনি ভোট জলকীয়া দিছোঁ, ভালকৈ গুড়ি কৰি লৈছোঁ একদম, যাতে শুকান মাছটো গোটা গোটা হৈ নাথাকে। আলুখিনিও ভালকৈ একদম গিলাচেদি গুড়ি কৰি লৈছোঁ। ভালকৈ গুড়ি কৰি ল'ম, তাৰপিছত চাজনাখিনি ওপৰতে সানি ল'ম। এতিয়াহে ৰসটো সোমাব। বইল কৰোঁতে নিমখ দি দিছিলোঁ অকণমান। এইটো হাতেৰে পিটিকিম এতিয়া। মচন্দৰী পাত, ধনিয়া আৰু কিবা কিবি দিছোঁ, নাম নাজানো খালি। কি পাত বুলি কয় আপোনালোকে জানে নেকি? কমেণ্ট কৰি ক'ব। ফকপাই বুলি কওঁ আমি এইটো মণিপুৰীত। অসমীয়াত কি কয় জনাব আপোনালোকে কমেণ্ট কৰি। মৰৈবিলাক দি লৈছোঁ, এইবিলাক ধনিয়া চনিয়াবিলাক আমি মৰৈ বুলি কওঁ। ইয়াত তেল আছে, মাথা আছে, কণী আছে, মাছৰ তেলখিনি সেইটো এতিয়া ফ্ৰাই কৰিম। বেঙেনাটোৰ লগত পাতটো দিলে স্মেলটো বেলেগকৈ আহে মানে। মাথা আৰু তেল দি দিয়া হৈছে। মাছৰ চব্জি বনোৱা ষ্টাৰ্ট হৈ গ'ল। এইটো হৈছে জেনম আৰু তিলৌ দি ভাজি কৰি লোৱা হৈছে। আলু, বিলাহী, ৰংচাক দি দিছোঁ। ভালকৈ ফ্ৰাই কৰি ল'ম এইটো অকণমান টাইম। তাৰপিছত মাছৰ মাথা দি দিম। মাছৰ মাথাটো গুড়ি কৰি কিনেহে বনাম আমি। বেঙেনাখিনি দি দিছোঁ।
ইয়াত মছলাখিনি দিয়া হৈ গ'ল। মছলা মানে ৰেড চিলি, জিৰা, হালধি আৰু নিমখ। বেলেগ মছলা আমি ইমান নাখাওঁ, ধনিয়া মছলা এইবিলাক ইমান নাখাওঁ আমি। এইটো মাছৰ মাথা ফ্ৰাই হৈ আছে এতিয়া। ভোট জলকীয়া অকণমান দিম, তাৰপিছত চব্জিটো আৰু হা কৰি খাব লাগিব আৰু। এইটো বেঙেনা ফ্ৰাই আৰু মাছৰ তেল ৰেডি হৈ গ'ল। আমি এতিয়া খাওঁ। চব্জিখিনিও উতলিলে হৈ গ'ল আৰু আজিলৈ আহিছোঁ। বাই বাই।